এই আধ্যাত্মিক জ্ঞানটো অসমবাসীক দিবৰ কাৰণে শংকৰদেৱে প্ৰথমতে কি কৰিলে সকলো জাতি জনগোষ্ঠীৰ পৰা ভকতসকলক সংস্কাৰ কৰি লৈ আহিলে কেনেকৈ সংস্কাৰ কৰি আনিলে ভগৱন্তৰ হাজাৰটা নামৰ পৰা এটা এটা নাম দি লৈ আহিলে আনি সমাজক চিনাকি কৰি দিলে হেৰা সমাজৰ লোকসকল এয়া মই তোমালোকৰ মাজলৈ আজি গাৰুৰ ভকত আনিছোঁ দেই তোমালোকে আজিৰ পৰা এওঁ গাৰু বুলি ঘৃণা নকৰিবা এওঁ ঈশ্বৰৰ অমৃতৰ সন্তান এওঁ তোমালোকে আজিৰ পৰা গোবিন্দ আতৈ বুলিবা এয়া মই নগাৰ ভকত আনিছোঁ এওঁ আজিৰ পৰা তোমালোকে নৰোত্তম আতৈ বুলিবা এয়া মই জৱনৰ ভকত আনিছোঁ এওঁ আজিৰ পৰা তোমালোকে জয় হৰি আতৈ বুলিবা এয়া মই কাৰ্বিৰ ভকত আনিছোঁ এওঁ আজিৰ পৰা তোমালোকে ভুলাই আতৈ বুলিবা এয়া মই জয়ন্তীয়াৰ ভকত আনিছোঁ এওঁ আজিৰ পৰা তোমালোকে মাধৱ আতৈ বুলিবা এয়া মই হীৰাৰ ভকত আনিছোঁ এওঁ আজিৰ পৰা তোমালোকে মথুৰা দাস আতৈ বুলিবা এয়া মই আহোমৰ ভকত আনিছোঁ এওঁ আজিৰ পৰা তোমালোকে নৰহৰি আতৈ বুলিবা এয়া মই কছাৰীৰ ভকত আনিছোঁ এওঁ আজিৰ পৰা তোমালোকে বলাই ৰমাই বুলিবা এয়া মই মিচিঙৰ ভকত আনিছোঁ এওঁ আজিৰ পৰা তোমালোকে পৰমানন্দ আতৈ বুলিবা এয়া মই দেউৰীৰ ভকত আনিছোঁ এওঁ আজিৰ পৰা তোমালোকে বৈকুণ্ঠ আতৈ বুলিবা এয়া মই কৈৱৰ্তৰ ভকত আনিছোঁ এওঁ আজিৰ পৰা পূৰ্ণানন্দ আতৈ বুলিবা এয়া মই বনিয়াৰ ভকত আনিছোঁ এওঁ আজিৰ পৰা হৰিদাস আতৈ বুলিবা এয়া মই কোঁচৰ ভকত আনিছোঁ এওঁক মুৰাৰী আতৈ বুলিবা এয়া মই কলিতাৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে গোপাল আতৈ বুলিবা এয়া মই ভুটিয়াৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে দামোদৰ আতৈ বুলিবা এয়া মই নাপিতৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে নাৰায়ণ ঠাকুৰাতা বুলিবা এয়া মই তিৱাৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে সুদাম আতৈ বুলিবা এয়া মই কায়স্থৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে সতাই আতৈ বুলিবা এয়া মই মুছলমানৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে শ্যাম কাই আতৈ বুলিবা মনত ৰাখিব ভগৱান গুৰুজনে দিয়া নামটো কি শ্যাম কাই আতৈ ভগৱানৰ নাম আৰু সেইটো অপ্ৰভংশ হৈ চান্দখাই হৈছে এয়া মই ব্ৰাহ্মণৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে অনন্ত কণ্ডলী সাৰ্বভৌম ভট্টাচাৰ্য বুলিবা এই ধৰণে সকলো জাতি জনগোষ্ঠীৰ পৰা ভকতক সংস্কাৰ কৰি আনি বৰ্ণ বৈষম্যহীন এখন সমাজ প্ৰতিষ্ঠা কৰি ঘোষণা দি থৈ গ'ল কি বুলি অহৰিক ভজয় যিটো তাকে বোলে জাতি কৃষ্ণত বিমুখ যিটো সেহিহে অজাতি মানুহক দুটা ভাগত ভগাই থৈ গৈছে শংকৰদেৱে এটা জাতি আৰু এটা অজাতি ঈশ্বৰক ভজিলে জাতি ঈশ্বৰক নভজিলে অজাতি চৈতন্যপন্থীয়েও কৈছে মুচিও শুচি হয় যদি হৰিক ভজে শুচিও মুচি হয় যদি হৰিক তেজে আৰু মাধৱদেৱে ঘোষাত লিখি থৈ গৈছে ৰাম বুলি তৰে মহা মহা অন্ত জাতি যিটো নাম নলৱে হীনতো হীন আতি এয়া হৈছে গুৰুজনাৰ দৰ্শন আৰু ভাগৱতৰ মানে দ্বিতীয় স্কন্ধত প্ৰথম স্কন্ধতে আমাৰ কি কৰিলে যে ২৮,০০০ ঋষিয়ে বেদজ্ঞ শাস্ত্ৰজ্ঞ টিকালজ্ঞ ধ্যানত ভগৱানক সাক্ষাৎ কৰিব পৰা যোগ্য ব্যক্তি কিন্তু কৃষ্ণ বৈকুণ্ঠলৈ যোৱাৰ লগে লগে পৃথিৱীলৈ কলি আহিল বুলি ভাবি তেওঁলোকে কলি পাপৰ পৰা জনসাধাৰণক উদ্ধাৰ কৰিবৰ কাৰণে ত্ৰেতা যুগৰ নীতিমতে যজ্ঞ আৰম্ভ কৰি দিলে এদিন দুদিন নহয় হাজাৰ হাজাৰ বছৰ যজ্ঞৰ ধোঁৱাৰে গা ধোঁৱা বৰণীয়া হৈ গ'ল কিন্তু ফল নাপালে কলিক খেদিব নোৱাৰিলে অৱশেষত উপায়ন্তৰ হৈ সেই সময়লৈকে ঋষি সমাজত নিজ জাতি বুলি ঋষি সমাজত বহিবলৈ নিদি বহুত যোজন পিছত বহিবলৈ দিয়া সূতক আমন্ত্ৰণ কৰি আনি গুৰু আসনত বহুৱাই সৌনকে নিবেদন কৰিলে কি বুলি সৌনক বদতি শুনা সূত মহামানি পৰম পাতকী কলি পাইলে হেন জানি আৰম্ভিলোঁ যজ্ঞ আশী সহস্ৰ বছৰ হোম ধূৰ্মে ধূৰ্ণ বৰ্ণ ভৈলে কলে বৰ যিটো কৰ্ম কৰোৱাত নাহিকে বিশ্বাস আপোনাৰো আয়ুক কৰিলোঁ ব্যৰ্থে নাশ যে কৃষ্ণ বৈকুণ্ঠ প্ৰায়ণ হোৱাৰ লগে লগে পৃথিৱীলৈ কলি আহিল বুলি জানি আমি হাজাৰ হাজাৰ বছৰ যজ্ঞ কৰি যজ্ঞৰ ধোঁৱাৰে গা ধোঁৱা বৰণীয়া হৈ গ'ল কিন্তু আমাৰ আয়ুষ নষ্ট হ'ল ফল নাপালোঁ সম্প্ৰতি তুমি সি চিন্তি উপমহাহিত কৰাইক পান কৃষ্ণ চৰিত্ৰ অমৃত গতিকে এতিয়া তুমি কলি যুগত কৃষ্ণ কথা নুশুনিলে আৰু আমাৰ গত্যন্তৰ নাই ২৮,০০০ বেদজ্ঞ ঋষিয়ে যদি যজ্ঞ কৰি বিফল হৈছে আপুনি মই সফল হ'ম নেকি বাৰু এই কথা মাত্ৰ উপলব্ধি কৰিব লাগিব মনত ৰাখিব কথাটো তেতিয়া তেওঁক যেতিয়া মানে কৃষ্ণ কথা শুনাবলৈ আহ্বান জনালে তেতিয়া সূতে কি বুলি মন্তব্য কৰিছে কিনো মহাভাগে তোমাখাৰ আগে কহিবু কৃষ্ণৰ লীলা মাধৱৰ কথা সম্যকে পুছিলা মোক জীৱদান দিলা
হে ঋষি সমস্ত, তোমালোকে আজি মোক ঈশ্বৰৰ কথা ক'বলৈ কৈ মোক জীৱন দান দিলা। মই এই মুহূৰ্তলৈকে মৰা মানুহ হৈ আছিলোঁ। কৃষ্ণৰ কথাটো মোৰ মহালাভ আছে, কৃষ্ণৰ কীৰ্তনে জাতি অজাতি নাবাচে। মনত ৰাখিব, আমাৰ ভাগৱত হৈছে আমাৰ মানৱ জাতিৰ এখন সংবিধান দেই, নিৰ্মল দাপোন। এখন নিৰ্মল দাপোনত নিজৰ মুখখন চালে যেনেকৈ আমি সুন্দৰকৈ দেখা পাওঁ, ভাগৱত শুনিলে আমাৰ হৃদয়খনৰ কথা, মনটোৰ কথা জানিব পাৰোঁ। ভাগৱত নপঢ়া নুশুনা মানুহ যিমান বিদ্যাৱন্ত, ধনৱন্ত, শ্ৰীমন্ত, সম্পদশালী নহওক কিম্বা, ই তিনিটা লেয়াৰৰ ভিতৰতে ঘূৰি থাকিব লাগিব। ভাগৱত নুশুনা জীৱ কেতিয়াও সংস্কাৰ হ'ব নোৱাৰে। গতিকে আপোনালোকৰ এই গাঁৱৰ ওপৰত ভগৱানৰ কৃপা পৰিছে যে আপোনালোকে শতবাৰ্ষিকী অনুষ্ঠিত কৰি ভাগৱত পাঠ 5 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছে। এই কথা ভাগৱতে কৈছে, শতকোটি জন্মান্তৰে হুৱে মহাভাগ, নৰসৰী ৰক জীৱে তেবে পাৱে লাগ, তাত যেবে মূৰ দায়া ভৈল যাক প্ৰতি, সেহিহে কৰিব পাৰে আমাতো ভকতি। আপোনালোকতকৈ বহুত ধনী গাঁও থাকিব পাৰে, বহুত শিক্ষিত গাঁও থাকিব পাৰে, কিন্তু এনেকুৱা মানে জগতৰ উপকাৰ হোৱা কাম চবেই কৰিব নোৱাৰে। আপোনালোকে ভাবিছে আমি 3খন গাঁও মিলি এনেকৈ, আমি 3টা নামঘৰৰ ৰাইজ মিলি আমি এনেকৈ পাতোঁ। গতিকে ভগৱন্ত চবৰে হৃদয়তে আছে, সমস্ত ভূতৰে মই আছোঁ হৃদয়ত। কি কাৰণে আছোঁ? যা দৃশী ভাৱনা জৈছ সিদ্ধি ভৱতী তাত দৃশী। যোনে যেনেকৈ ভাবে তেওঁৰ মনৰ ভাৱনা তেনেকৈ পূৰণ কৰিবৰ কাৰণে আছোঁ। গতিকে আমি ভাবিব লাগিব, ভাবেন লভতে সৰ্বম। ভগৱানে কৈছে তুমি ভাবা, মোৰ পৰা চব কাম আদায় কৰিবা। ভাবেন দেৱ দৰ্শনম, ভাবিব পাৰিলে দেৱতা দৰ্শন কৰিব পাৰিবা। ভাবেন লভতে পৰম জ্ঞানম, ভাবিব পাৰিলে পৰম জ্ঞানৰ অধিকাৰী হ'ব। তস্মাৎ ভাৱ অৱলম্বনম, ভাবিবলৈ শিকিবা। আমাৰ আজি 60-70 বছৰীয়া বয়োবৃদ্ধসকলতকৈ ডেকা গাভৰু নৱদম্পতীসকল ভাগৱতলৈ বেছি আহিব লাগে। কিয়? তেওঁলোকৰ ভৱিষ্যত জীৱন আছে। ভগৱানে কৈছে মই তোমাৰ চবৰে হৃদয়তে আছোঁ। কেনেকৈ? কল্পতৰু বৃক্ষৰূপে আছোঁ। কল্পতৰু বৃক্ষৰ বৈশিষ্ট্য কি? যি বিচাৰে তাকে দিব পৰা শক্তি যিজোপা গছত আছে সেইজোপাই হৈছে কল্পতৰু বৃক্ষ। আমাৰ প্ৰধানকৈ কল্পতৰু বৃক্ষ 3জোপা, স্বৰ্গৰ কল্পতৰু পাৰিজাত, মৰ্ত্যৰ কল্পতৰু ভকত আৰু বৈকুণ্ঠৰ কল্পতৰু ভাগৱত বা ভগৱান। ভগৱান আমাৰ চবৰে হৃদয়তে আছে, যি লাগে তাকে দিব। ভগৱানে কৈছে তোমাক ল'ৰা লাগিলে ল'ৰা দিম, ছোৱালী লাগিলে ছোৱালী দিম। কিন্তু মোৰ পৰা কেনেকৈ ল'ৰা ছোৱালী বিচাৰিব লাগে মই ভাগৱতৰ নিয়ম বান্ধি থৈ আছোঁ। গতিকে ভাগৱত শুনি তুমি নিয়মবিলাক জানিব লাগিব। আজি আমাৰ বহুত কোৱালিফাইড মানুহ, বহুত উচ্চপদস্থ বিষয়ত চাকৰি কৰা দম্পতী বাঞ্ছিত ফলৰ পৰা বঞ্চিত হৈ আছে, যাৰ কাৰণে তেওঁলোকৰ দাম্পত্য জীৱনত সংঘাত পৰ্যন্ত হৈছে, ডিভোৰ্চ পৰ্যন্ত হৈছে। কিয়? ভাগৱতৰ দৰ্শন নাজানে। গতিকে আমাৰ উঠি অহা প্ৰজন্মই ভাগৱত বেছি শুনিব দেই। এইটো কথা আমাৰ ভাগৱতে আহ্বান জনাইছে। তুমি জগ জীৱ তোমাক পুজিলে, পাই আপোনাক যায়, যেন মুখ শ্ৰীক প্ৰতিবিম্ব, মুখ দেখয় দৰ্পণ চাই। আইনা চালে যেনেকৈ আমি নিজৰ মুখখন দেখা পাওঁ, ভাল বেয়া জানিব পাৰোঁ। মই আগতকৈ বগাই হৈছোঁ নে, কলাই হৈছোঁ নে, শকতে হৈছোঁ নে, ক্ষীণাইছোঁ নে, মুখত কিবা স্পট পৰিছে নেকি, আইনাখন চালে যেনেকৈ মই জানিব পাৰোঁ আৰু এটা ব্যৱস্থা কৰিব পাৰোঁ, তেনেকৈ ভাগৱত শুনিলে আমাক কি লাগে কি নালাগে, ক'ত ভুল হৈছে ক'ত ভুল হোৱা নাই, চব জানিব পাৰিব। গতিকে আমাৰ মহাপুৰুষে সময় নিবন্ধ কৰিছে দেই। সূৰ্য উদয়ৰ পৰা সূৰ্যাস্তলৈ 4 পহৰ, সূৰ্যাস্তৰ পৰা আকৌ সূৰ্য উদয় হোৱালৈ 4 পহৰ। 8টা পহৰত 24 ঘণ্টা হয়, এটা পহৰত 3 ঘণ্টাকৈ থাকে। এতিয়া আমাৰ নৱদম্পতীবিলাকে মনে ভবা সন্তানৰ পিতৃ মাতৃ হ'বলৈ আমি কোনটো পহৰত যাব লাগে সৃষ্টি কাৰ্যত, আজি আমাৰ বহুত ডেকা গাভৰুৱে নাজানে। আমাৰ দাৰ্শনিক পণ্ডিতে মহাপুৰুষ শংকৰদেৱে আমাক সময় নিবন্ধ কৰি দিছে যে সূৰ্য উদয়ৰ পৰা সূৰ্যাস্তলৈ এই 4টা পহৰত অৰ্থাৎ দিবা সময়ত আমাৰ কোনো মানে সৃষ্টি কাৰ্যত আগবাঢ়িব নালাগে। আমি কেতিয়া আগবাঢ়িব লাগিব? সূৰ্য অস্ত যোৱাৰ পৰা পুনৰ সূৰ্য উদয় হোৱালে 4টা পহৰত। তাৰে প্ৰথম 2টা পহৰ বাদ দিবলৈ কৈছে। কোনে? বিজ্ঞানে। কিয়? আমি খোৱা আহাৰটো ব্ৰহ্মলৈ ৰূপান্তৰ হ'বলৈ কমেও 6 ঘণ্টা সময় লাগে। আমি খোৱা আহাৰটো প্ৰথমতে ৰসৰ পৰা তেজ, তেজৰ পৰা মাংস, মাংসৰ পৰা মেদৰ পৰা হাড়ৰ পৰা মজ্জাৰ পৰা শুক্ৰৰ পৰা সন্তান। গতিকে আমি 2টা পহৰ বাদ দি 3য় আৰু 4ৰ্থ পহৰত আগবাঢ়িব লাগে। কেনেকৈ? আমাৰ বুঢ়াসকলে কয় পুৰুষ প্ৰকৃতি সবা একমতি, তেহে সিজিব হৰিত ভকতি। স্বামী স্ত্ৰী দুইজনে সৃষ্টি কাৰ্যত আগবঢ়াৰ আগতেই পৰিকল্পনা কৰি ল'ব লাগিব যে আমাৰ প্ৰথম বা দ্বিতীয় সন্তানটো আমাক ল'ৰা লাগে নে ছোৱালী লাগে, কেনেকুৱা গুণৰ লাগে, ডাক্তৰ লাগেনে, ইঞ্জিনিয়াৰ লাগেনে, প্ৰবক্তা লাগেনে, অধিবক্তা লাগেনে, সন্ত লাগেনে, মহন্ত লাগেনে, ভক্ত লাগেনে, বৈষ্ণৱ লাগেনে, সাধু লাগে, কি গুণ বিশিষ্ট লাগে, সেইটো দুইজনে আলোচনা কৰি ল'ব লাগিব।
আলোচনা কৰি এটা সিদ্ধান্তত উপনীত হৈ যথা সময়ত দুইজনে ভাৱ নিবেদন কৰিব লাগিব। তেতিয়াহ'লে ভাৱ এন লভতে সৰ্বম, আপুনি যেনেকৈ বিচাৰিব তেনেকৈ দিব। কিন্তু দুইজনৰ মতভেদ যদি থাকে, কাৰোবাৰ দাম্পত্য জীৱনত স্বামীয়ে জানে ভাৰ্যাই নাজানে, কাৰোবাৰ ভাৰ্যাই জানে স্বামীয়ে নামানে, তেনেকুৱা হ'লে আপোনাৰ মোৰ জীৱনলৈ, দাম্পত্য জীৱনলৈ কাশ্যপ ঋষিৰ নিচিনা অৱস্থা আহিব। কাশ্যপ ঋষি দুগৰাকী ভাৰ্যা, এগৰাকী দিতি, এগৰাকী অদিতি। অদিতিয়ে সকলো কথা স্বামীৰ লগত মন মিলাই সময়মতে কৰিছিল, সেইকাৰণে তেওঁ আটাইকেইটা দেৱতা সন্তান জন্ম দিলে। দিতি হিংসা কৰি আছিল, সতিনীৰ সন্তান হোৱা দেখি হিংসাত ভাগি পৰিছিল আৰু অসময়ত গৈ স্বামীক উপাসনা স্থানত গৈ পুত্ৰদানৰ কাৰণে আহ্বান জনাইছিল। দূৰদৰ্শী সম্পন্ন কাশ্যপ ঋষিয়ে কৈছিল, হে ভাৰ্যা, এইটো পুত্ৰদানৰ সময় নহয়, এইটো ঈশ্বৰ উপাসনাৰ সময়, তুমি খন্তেক ধৈৰ্য ধৰা। নামানে, উপায়ন্তৰ হৈ ভাৰ্যাক সন্তুষ্ট দিবৰ কাৰণে পুত্ৰদান দিলে। ফলত কি হ'ল? হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপু। মনত ৰাখিব, আমাৰ উঠি অহা দম্পতীসকলে যদি সৃষ্টিৰ সময় নাজানে, আপোনালোকৰ ঘৰলৈও তেনেকুৱা সন্তানে আহিব, যিবিলাক সন্তানে আনৰতো দূৰৰ কথা নিজৰ জন্মদাতা বৃদ্ধ পিতৃ মাতৃক কেনেকৈ সেৱা শুশ্ৰূষা মৰম চেনেহ লালন পালন কৰিব লাগে তাক নাজানি বৃদ্ধাশ্ৰমলৈ খেদি পঠিয়াব। যাৰ কাৰণে আমাৰ বিশ্ববিজেতাৰ মানে নেপোলিয়নক ফ্ৰান্সবাসী এজনে সুধিছিল, নেপোলিয়ন, তোমাৰ পৃথিৱীত আটাইতকৈ মান্যবৰ লোক কোন? তেতিয়া নেপোলিয়ন উত্তৰত কি বুলি কৈছিল? আই উইল গিভ হায়াৰ ৰেচপেক্ট টু মাই পেৰেণ্টছ হু হেভ এবল টু চিন মি ইন দিছ বিউটিফুল ৱৰ্ল্ড। যি পিতৃ মাতৃয়ে জন্ম দি মোক এই বিশ্ব সংসাৰ দেখালে, তেওঁলোকতকৈ আৰু মান্যবৰ পৃথিৱীত দ্বিতীয় নাই। আমাৰ গুৰুজনে আদ্য গুৰু পিতৃ মাতৃ বুলি কৈছে। আজি ভাগৱত নপঢ়াৰ কাৰণে বহুত তেনেকুৱা শিক্ষিত ল'ৰা ছোৱালীয়ে মাক বাপেকক বৃদ্ধ বয়সত পঠাই দিছে। এতিয়া ভাগৱতৰ দশম স্কন্ধত ভগৱন্তই কৈছে, যিটো পিতৃ মাতৃ জন্মিলেক দেহ পুহিলেক অনুদিন সতেক বৎসৰে সিটো পুত্ৰে তাৰ খুজিবে নপাৰে ঋণ। যি পিতৃ মাতৃয়ে জন্ম দি আমাক এই বিশ্ব সংসাৰ দেখালে, আমাৰ মানৱ জীৱনৰ 100টা বছৰত আমাৰ হাতত এনে বস্তু নাই যাক দি মা দেউতাৰ আমি ধাৰ খুজিব পাৰিম। তেনেস্থলত ভাগৱতৰ দৰ্শন নজনাৰ কাৰণে পুত্ৰ হুয়া যিটো পিতৃক নোপোষৈ দুৰ্জন আতি আবাতি তাহাৰো মাংসক তাকে খুৱাই জমৰ কিং কৰে কাটি। কোনোবা ল'ৰা ছোৱালীয়ে যদি বৃদ্ধ পিতৃ মাতৃক অৱজ্ঞা কৰে, অনীহা কৰে, অশ্ৰদ্ধা কৰে, তেওঁ ইমান দুখৰ দুখী হ'ব লাগিব, তাৰ মাংস কাটি কাটি জম কিং কৰে তাকেই খুৱাব। অকল সিমানেই নহয়, বৃদ্ধ পিতৃ মাতৃ গুৰু বন্ধুজন নোপোষে পিতৃ পুত্ৰক নিশ্বাস কাঢ়ন্তে জীৱনতে থাকোঁতে জানিবা সিটো মৃতক। বৃদ্ধ পিতৃ মাতৃক অৱজ্ঞা কৰা সন্তান যদি উশাহ নিশালৈ জীয়াই আছে, সি জীয়াতে মৰা। মনত ৰাখিব, আমি যাতে জীয়াতে মৰা সন্তান হিচাপে সমাজত যাতে আমি পৰিচয় দিব লগা নহয়, তাৰ কাৰণে ভাগৱত শুনিবলৈ আমি আহিব লাগিব।